পাইছিলোঁ বিশেষ আজি ৩-৪ মাহ আগত খুব ওচৰৰ পৰা এটা অনুষ্ঠানত পাইছিলোঁ তাত মোৰ ল'ৰাও আছিলে লগত তো বহুত দুখ লাগিছে এই কথাষাৰ শুনি বিশ্বাস কৰিব পৰা নাছিলোঁ আমি কিন্তু বিধাতাৰ লিখন আছে আমি এদিন সকলো যাবই লাগিব আৰু এইটো কোনো নৈ কৰিব নোৱাৰে কিন্তু এনেকৈ এই মাজত এই থৈ গ'লে আচলতে সবৰে দুখ লাগে মই এটাই কথা ক'ব বিচাৰিছোঁ যদি আপুনি মই হ'ব বিচাৰিছোঁ জুবিন দাৰ দৰে চেষ্টা কৰক সকলোৱে হওক জুবিন দাৰ দৰে চাওক আজি এই 4টা বজাৰ পৰা কিছুমান মানুহ ৰাতিপুৱাৰ পৰা কামত লাগি আছে ভোক লগন বাদ দি কোনো ইয়াত খোৱাৰ ব্যৱস্থা হোৱা নাই পানীৰ ব্যৱস্থা বাহিৰে বহাৰ ব্যৱস্থা বাহিৰে তাক আজি গোটেই অসম তথা নৰ্থ ইষ্ট গোটেই ভাৰতৰ মানুহে স্মৰণ কৰিছে সেইটো কাৰণে কিছুমান সৰু সৰু কাম আছে এই কাম যাতে আমি কৰি যাওঁ সকলোৱে নিজৰ ইমান ডাঙৰকৈ কৰিব নোৱাৰিলেও সৰুকৈ চিন্তা কৰক ওচৰৰ মানুহ যাতে কষ্ট নাপায় গাঁৱৰ মানুহ যাতে কষ্ট নাপায় এনেকুৱা কিছুমান কাম হাতত লওক এই চিন্তাধাৰাৰে মই বহুত বছৰৰ পৰা এই আলকাবা ফাউণ্ডেশ্যন এই অঞ্চলৰ পৰা জন্ম দিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমি প্ৰায় 15 বছৰ অধিক অতিক্ৰম কৰিছোঁ আৰু যাতে আগলৈ ৰাইজৰ হৈ কাম কৰি যাওঁ আৰু প্ৰত্যেকজন মানুহে যাতে সমাজৰ হৈ কিছু কাম কৰি যায় তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু এইখিনিতে আমি বিভিন্ন দুৰ্যোগ উৰিয়াম ঘাটৰ ঘটনা হওক হাইৱেটো জাম হৈ যায় এই ড্ৰাইভাৰসকলৰ বহুত কষ্ট হয় যিখিনি ড্ৰাইভাৰ যাৰ যাৰ ঘৰৰ আগত আছে অন্ততঃ গা ধুবলৈ আৰু পানীৰ ব্যৱস্থাটো মোৰ এই অনুষ্ঠানত পানীৰ ব্যৱস্থা আছে মুম্বাইলৈ প্ৰথম জুবিন গাৰ্গক লৈ গৈছিল আৰু এয়াৰ ৰহমানৰ ষ্টুডিঅ'ত এয়ালি গান দেখুৱাইছিল যেতিয়া জুবিন গাৰ্গে এই গানটো গাবলৈ গৈছিল তেতিয়া এয়াৰ ৰহমানে কৈছিল মে মুম্বাই কা টাইগাৰ হওঁ আৰু জুবিনে লগতে কৈছিল মে আসাম কা কিং হওঁ এটা মাইনাৰা আগত থাকোঁতেই ইয়ালি ৰহমানে ঠিক দেখ লুংগা ইয়ালি গানটো গাবলৈ দিছিল 100 বাৰ গাব দিলে জুবিনে 100 বাৰ গালে আৰু মাইনা গাহি ক'লে যে কণ্ঠ ঠিক আছে ল'ৰাটো পাৱনি আছে এই যিটো প্ৰাউড সেই প্ৰাউডটো তেওঁক বহুত দূৰলৈ লৈ গ'ল আৰু বিশ্বৰ দৰবাৰত অসমীয়া জাতি ভূপেন হাজৰিকাৰ পাছতে আমাক চিনাকি দিবলৈ সক্ষম হোৱা ব্যক্তিজনে হ'ল জুবিন গাৰ্গ আৰু এই জুবিন গাৰ্গক কাৰ নময় শত্ৰু কাৰ কাষত থকা ব্যক্তিয়ে তেখেতক আমাৰ মাজতো ছিংগাপুৰলৈ লৈ গ'ল আৰু ছিংগাপুৰত নিয়াৰ পাছত বিভিন্ন ধৰণৰ ৰহস্য পৰিৱেশত সোমাই গৈ যি কি নহওক চিৰকালৰ কাৰণে ৰখাৰ ব্যৱস্থা কৰিব লাগিব আৰু তাতে প্ৰজন্মৰ পাছত প্ৰজন্মই যাতে জুবিন গাৰ্গক দেখিব পাৰে আৰু এই জুবিন গাৰ্গ নামৰ সপ্তাহটো এইখন অসমতেই যেন জন্ম হৈছিল এইখন অসমতেই যে আছিল এনে এক বিস্ময়কৰ প্ৰতিভাই জন্ম লৈছিল প্ৰজন্মৰ পাছতো যাতে জীয়াই থাকে জুবিন গাৰ্গ তেনেকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু দ্বিতীয় কথা জুবিন গাৰ্গৰ নামত যি সোণাপুৰত 10 বিঘা মাটিৰ আবণ্টন দিছে সেই 10 বিঘা নহয় জুবিন গাৰ্গৰ নামত কমেও 50 বিঘা মাটি এটা আবণ্টন দিয়ক সেই 50 বিঘা মাটিত এখন মিউজিক এখন সংগীত বিশ্ববিদ্যালয় খোলক জুবিন গাৰ্গ বিশ্ববিদ্যালয় খোলক এখন সংগীত বিশ্ববিদ্যালয় তাতে জুবিন গাৰ্গৰ গোটেই যিখিনি স্মৃতি জুবিন গাৰ্গৰ যিখিনি তেওঁ গোটেই জীৱনটোৰ অভিজ্ঞতা জুবিন গাৰ্গৰ যিখিনি তেওঁ বিস্ময়কৰ প্ৰতিভাৰে আমাৰ অসমীয়া জাতিটোক নিজৰ অৱদান সেইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰক আৰু ভূপেন হাজৰিকাৰ যিদৰে এটা কেন্দ্ৰবিন্দু নহয় সোণাপুৰখন ভূপেন হাজৰিকাৰ যিদৰে গুৱাহাটীৰ জালুকবাৰীত এটা সুন্দৰ সমাধিস্থল আছে যেনেকৈ জ্যোতি বিষ্ণুৱে তেজপুৰত ধুনীয়াকৈ শান্তিৰে ফুৰি আছে তেনেকৈ জুবিন গাৰ্গক সেই একেই গৌৰৱেৰে থিয় কৰাৰ ব্যৱস্থা অসম চৰকাৰে কৰক আৰু সেই কথাখিনি আমি ইয়াৰ পৰা কৈ পেলাই আগৰ ষড়যন্ত্ৰ বহুত আছে 5 ষ্টাৰ হোটেল খুলিবৰ কাৰণে এটা পৰিকল্পনা হৈ আছে সেইটো যে নহওক মই আৰু সংযোগ কৰি দিছোঁ ভাইটিৰ লগত দাদাই কৈছে যে তাতে কেবিনেট মিনিষ্টাৰে কোনোবা 5 ষ্টাৰ ৰিজৰ্ট খোলাৰ কথা পৰিকল্পনা কৰি আছে সেইখিনি কথাও যাতে নহওক জুবিন গাৰ্গ ব্যৱসায় কাৰণ নহওক আৰু জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব নে লাগিব নালাগে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব লাগিব জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব
চৰকাৰে নহ'লেও আমি নিজেই জুবিন গাৰ্গক জীয়াই ৰাখিম। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। শান্তনু মহন্ত, শ্ৰীধৰ শৰ্মা সকলৰ ওপৰত তদন্ত হ'বই লাগিব। জুবিন গাৰ্গৰ ওপৰত হোৱা এটা তদন্তৰ উচিত তদন্ত হ'বই লাগিব। জয় জুবিন দা, জয় জুবিন দা। আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটা অনুষ্ঠিত কৰিছে। তাত উপস্থিত সমূহ ৰাইজক মই শ্ৰদ্ধাঞ্জলি দিছোঁ। আচলতে কথা কোৱাৰ পৰিৱেশ খুবেই নাই। ৰাতিপুৱা গুৱাহাটীৰ পৰা যেতিয়া উভতি আহিছোঁ জুবিনদাৰ নজৰ দেহটো চাই পেলাই তেতিয়া অনুভৱ কৰিছোঁ যে জাতিটোক জুবিন গাৰ্গে আচলতে কি দি থৈ গ'ল বা জুবিন গাৰ্গ বোলা মানুহজন প্ৰকৃততে অসমীয়াৰ কাৰণে কি আছিলে। আপোনালোকে যদি চাই যে ভূপেন হাজৰিকা যোৱাৰ পাছত অসমৰ সংগীত জগতখন এক প্ৰকাৰ শুই গৈছিল। কৃষ্ণসকলে অমানিশা ভাৰে থকাৰ পৰা ধৰি ৰাতিপুৱা অফিচলৈ শুই উঠাৰ পৰা ধৰি যন্ত্ৰ নহৈ দুপৰৰ মোহনাত ডিঙৰ গৰাত সহায় আকৌ মায়াবিনী ৰাতিৰ বুকুত লৈ গৈ শেষত শান্তিৰ সাগৰৰ তলিত শুনিবলৈ জাতিটোক যিখিনি দি থৈ গ'ল সেইখিনি আমি কেতিয়াও জুবিন গাৰ্গক ঘূৰাই দিব নোৱাৰিম। আছিল যে অসমীয়া জাতি এইটো আমাৰ এটা প্ৰস্তাৱ নহয়, আচলতে ৰাইজৰ প্ৰস্তাৱ। মই স্বীকাৰ কৰিছোঁ আৰু এইটো কাইলৈও হ'ব ইয়াতে অনুষ্ঠানটো। আৰু মই বিশেষকৈ একো ক'বলৈ নাই, কাৰণ জুবিন দাক আমি কেইবাবাৰো পাইছিলোঁ। বিশেষ আজি ৩-৪ মাহৰ আগত খুব ওচৰৰ পৰা এটা অনুষ্ঠানত পাইছিলোঁ। তাত মোৰ ল'ৰাও আছিলে লগত। তো বহুত দুখ লাগিছে এই কথাষাৰ শুনি। বিশ্বাস কৰিব পৰা নাছিলোঁ আমি, কিন্তু বিধাতাৰ লিখন আছে, আমি এদিন সকলো যাব লাগিব আৰু এইটো কোনো নয় কৰিব নোৱাৰে। কিন্তু এনেকৈ এই মাজত এৰি থৈ গ'লে আচলতে চবৰে দুখ লাগে। মই এটাই কথা ক'ব বিচাৰিছোঁ, যদি আপুনি মই হ'ব বিচাৰিছোঁ জুবিন দাৰ দৰে ৩৮,০০০ গীত গান গালে আৰু সেই ৩৮,০০০ ভিতৰত বিশেষকৈ আমি চাহ বাগিচাত বসবাস কৰা চাহ জনগোষ্ঠীৰ যিটো আমাৰ পৰিচয়, আমি চাহ বাগানৰ যি পৰিচয়, সেই বাগানীয়া গীতসমূহ কিন্তু তেখেতেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে, যাৰ বাবে আমি আজি অসমীয়া হিচাপে আমি চাহ জনগোষ্ঠী হিচাপে চিনাকি দিছোঁ। জুবিন গাৰ্গৰ দ্বাৰাই আমি প্ৰতিষ্ঠিত হৈছোঁ, কাৰণ তেখেতে যেতিয়া ঝুমুৰ গানসমূহ গাবলৈ আৰম্ভ কৰিলে সেই গানৰ জৰিয়তে আমি বিশ্ব দৰবাৰত চাহ বাগানৰ চাহৰ লগতে আমি আমাৰ এই ঝুমুৰৰ যি আমাৰ গীত মাত এইখিনি বিশ্ব দৰবাৰত তেখেতে প্ৰতিষ্ঠিত কৰিলে। গতিকে তেনেকুৱা তেখেতৰ বহু অৱদান আছে যিটো আমি কোনোদিনেই কৰিব নোৱাৰিম। তেখেতক আমি হীৰাৰ লগত যদি তুলনা কৰোঁ সেইটোও আমাৰ ভুল হ'ব, কাৰণ তেখেতে 52 বছৰৰ ভিতৰত তেখেতে যিখিনি কৰি থৈ গ'ল, হয়তো হীৰা যি আমি মূল্যৱান বুলি ভাবোঁ, হীৰাৰ তুলনাত তেখেতে সেইকাৰণে কৈ থৈ গৈছিল যে মই যেতিয়া মৰিম সিদিনাখন 7 দিনেই অসমখন বন্ধ হ'ব। আৰু সেইটো আজি প্ৰতিফলন হৈছে। আজি আমি অহাকাইলৈ 5টা দিনত ভৰি দিম আৰু সেই 5টা দিনে তেখেতে অসমখনৰ লগতে ভাৰতখনক স্তব্ধ কৰি দিলে, যাৰ বাবে সকলোৱে জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠন বিভিন্ন ভাষা বৰ্ণ ধৰ্ম নিৰপেক্ষভাৱে জুবিন গাৰ্গক বচাবলৈ পানীত ডুবি থকা মানুহজনক তুলিবলৈ এজনো মাত্ৰ মানুহ ওলালে, কোনেও সেই প্ৰশ্নটো নকৰিলে। 8 ঘণ্টা 10 ঘণ্টাৰ পাছত সমগ্ৰ ঘটনাটোৰ 8-10 ঘণ্টা পাছত যে খবৰটো অসমীয়াই পাইছে, অসমীয়া ৰাইজৰ ইমান কোনো জুবিন গাৰ্গৰ ওপৰত অধিকাৰ নাই যে তেওঁ মৃত্যুৰ খবৰটো সময় পাওক। এই স্থানৰ পৰাই অসম চৰকাৰক দিনা
পথাৰ তথা নেঘেৰিটিং ৰাইজৰ সহযোগত আলকাবা ফাউণ্ডেশ্যনৰ উদ্যোগত যিয়ে আজি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। এই অনুষ্ঠান 4 দিনৰ পৰা হৈ আছিলে, আজি ৰাজহুৱাভাৱে ডাঙৰকৈ কৰা হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্যই হৈ গ'ল শান্তিৰ কাৰণে আৰু সম্প্ৰীতিৰ কাৰণে, যাতে জুবিন দাৰ আত্মাই শান্তি পাওক আৰু জুবিন দাৰ দুখীয়ে শাস্তি পাওক, তাৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। আৰু এই সময়টো আচলতে কথা কোৱা সময় নহয়, তথাপিও আমি দুই এষাৰ কথা সমাজৰ সচেতন ব্যক্তি হিচাপে ক'ব বিচাৰিছোঁ যে আমি জুবিন দাৰ কাৰণে যি চিন্তা কৰিছোঁ, এই চিন্তা আমি কৰিব লাগে। তাৰ কাৰণে যাতে কোনো মানুহৰ শাস্তি নহয়, সেই কথাষাৰো চিন্তা কৰিব লাগে। আৰু আমি এই ৰাইজৰ হয়, সকলো ৰাইজৰ দাবী আছে, জুবিন দাৰ চৰকাৰে উচিত শাস্তি দিয়ক দোষীসকলক। আৰু জুবিন দাৰ যি সমাধিস্থল 2 জেগাত হ'ব বুলি শুনিছোঁ আমি, 2 জেগাতে যাতে নিৰপেক্ষভাৱে হওক। জুবিন দাৰ জন্মস্থলী যোৰহাট জিলা, যাতে যোৰহাট জিলাটো হওক। আৰু বৰ্তমান গুৱাহাটীত হ'ব যেতিয়া, গুৱাহাটীটো আকক ধুনীয়াকৈ হওক, যাতে সদায় জীয়াই থাকে, অহা প্ৰজন্মই যাতে জুবিন দাক চিনি পায়, সেইটো কাম কৰিব লাগে। আৰু জুবিন দাৰ কাৰণে আমি যদি জুবিন দাক আত্মা ভাল পাবলগীয়া হয়, তেতিয়াহ'লে জুবিন দাৰ আমি বেয়া কামটো এৰি পেলাই ভাল কাম কৰিলেহে জুবিন দাৰ আত্মাই শান্তি পাব। আনক কষ্ট নিদিয়াকৈ আমি কাম কৰিব পাৰিলেহে জুবিন দাই আত্মা শান্তি পাব। সেইটো এটা দৃঢ় বিশ্বাস প্ৰত্যেকটো ধৰ্মতে আছে। তেনেকুৱা কাম আমি কৰিব নালাগে। আৰু যি হাইৱে কাষত যিখিনি ট্ৰাক তথা বিভিন্ন ধৰণৰ গাড়ী ৰৈ আছে বন্ধৰ কাৰণে, সেই গাড়ীসকলক পাৰিলে সহায় কৰিব লাগে। আমিও সহায় কৰিম বুলি কৈছোঁ, বিগত দিনত আমি কৰি আহিছোঁ। সকলোৱে যাতে অন্ততঃ পানীৰ ব্যৱস্থাটো যদি কৰি দিব পাৰে, তেওঁলোকক কিছু সকাহ হ'ব। পইচা দিলেও এতিয়া বস্তু নোপোৱা হৈছে। মই নিজে কালি পৰহি যাওঁতে ভুগি আহিছোঁ, ক'ৰবাত চাহ একাপ খাবলৈও সময় দিয়া নাই। সেইটো কাৰণে যাতে যাকে যিমান পাৰে সহায় কৰক। আৰু সহায় কৰিলে ভগৱান তথা আল্লাহেও মানুহক সহায় কৰিলে ভাল পাব আৰু জুবিন দাৰ আত্মা শান্তি পাব বুলি আমি কামনা কৰিছোঁ। মই কেইবাবাৰো লগ পাইছোঁ। ইতিমধ্যে 2-3 মাহ আগত পৰিয়ালৰ সৈতে একেবাৰে ওচৰৰ পৰা লগ পাইছিলোঁ। তেখেতৰ আচৰণ কিছু আগৰকৈ বেলেগ হৈ গৈছিলে। মই ঘৰত পাতিছিলোঁ যে মাজত যি আচৰণ আছিলে, সেই আচৰণতকৈ আচলতে মানুহ যেতিয়া দুনিয়াৰ পৰা যাব, কিছুমান মানে প্ৰকৃতিৰ নিয়ম আছে, কিছুমান বস্তু আগতে আগজাননী দি থৈ যায়। তেওঁ তেনেকৈ আমাক আগজাননী কিছুমান দি থৈ গ'ল। সিদিনা ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি প্ৰগ্ৰেমত মোৰ ল'ৰা গুৱাহাটী এয়াৰপৰ্টত গৈছিলে। মোৰ ল'ৰাক চিধা কৈছে, বাবা তুমি ভালে আছানে? ডাইৰেক্ট চিনি পাইছে। ল'ৰাই আচৰিত হৈ গৈছে, ইমান মানুহৰ মাজত আবা আপুনি চিনাকি কৰি দিছিলে, কিন্তু তেখেতে মোক ডাইৰেক্ট চিনি পাইছে। তো এইবোৰে আচলতে মহান মানুহৰ কিছুমান গুণ এইবিলাকে থাকে, যিবিলাক গুণ আমি ঢুকি নাপাওঁ, আচলতে আমি ধৰিব নোৱাৰোঁ আচলতে। সেইকাৰণে মহান হ'ব হ'লে বহুত ডাঙৰ কাম কৰিব নালাগে, সৰু কামৰ পৰাই আপুনি মহান হ'ব পাৰিব। চিন্তাধাৰা আপোনাৰ ভাল হ'ব লাগিব। চিন্তাধাৰা আপুনি আনক কেনেকৈ ভাল কৰোঁ, আনক কেনেকৈ সহায় কৰোঁ, এই চিন্তাধাৰা থাকিব লাগিব। চাওক, আচলতে আমাৰ অলকাবা ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি তেখেতে যোৱাকালি গুৱাহাটীৰ পৰা আহি থাকোঁতে মোক এটা ফোন কৰিলে যে আমি যদিও সৰু সুৰাকৈ এই অনুষ্ঠানটো আমাৰ তিনিআলি চাৰিআলিবিলাকত কৰি আহিছোঁ, এতিয়া সমজুৱাভাৱে আমি এই অনুষ্ঠানটো কৰিব লাগে। আৰু তেখেতে আহি আজি দিনটোৰ ভিতৰতে এইখিনি আয়োজন হ'ল। আমি ৰাইজক এটা এনাউন্সমেণ্ট দিলোঁ যে আমি এটা অনুষ্ঠান কৰিম, আৰু ৰাইজে আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি কাকো ব্যক্তি বিশেষকৈ
মাতা নাই, আমি সমাজভাৱে মাতিছোঁ, সকলো ওলাই আহিছে অনুষ্ঠানটোত। এইটো আচলতে জুবিন দাৰ প্ৰেম, জুবিন দাক সকলোৱে ভাল পায়। দেশৰ অসমৰ কথা আচলতে ভাবিবলৈ হ'লে আমি জুবিন দাৰ কথা ভাবিব লাগিব, আৰু সেইকাৰণে মানুহে সৰুৰ পৰা লৈ বৃদ্ধ মহিলা সৰু সৰু ল'ৰা ছোৱালী সকলো আজি ওলাই আহিছে, অনুষ্ঠানভাগিত অংশ লৈছে, আৰু সকলোৱে জুবিন দাৰ আত্মাৰ সদ্গতিৰ কাৰণে দোৱা কৰিছে, প্ৰাৰ্থনা কৰিছে, বন্তি প্ৰজ্বলন কৰিছে, এইখিনি কৰিছে। আৰু সকলোৱে এটাই দাবী যে জুবিন দা অমৰ হওক, সকলোৰে এটাই মাত জুবিন দা অমৰ হওক। আৰু আমিও অন্তঃকৰণৰ পৰা দোৱা কৰিছোঁ যাতে জুবিন দাৰ আত্মাই চিৰশান্তি লাভ কৰে। আৰু জুবিন দা আমি যিখিনি শুনিব পাইছোঁ যে তেখেতে ছিংগাপুৰত কিবা প্ৰগ্ৰেম কৰিব গৈ তেখেতে অকাল মৃত্যু সাৱটি লগা হ'ল। তেখেতসকলৰ জুবিন দাৰ যি অকাল মৃত্যুৰ বাবে যিসকল দোষী তেখেতসকলে উচিত শাস্তি পাওক, আমি তাৰ কামনা কৰিছোঁ। ইয়াত উপস্থিত সকলোৱে সেই কামনা কৰিছে, আৰু জুবিন দাৰ যি দোষী তেওঁলোকে শাস্তি পাব লাগে, এইটো আমাৰ দাবী। লগতে 19 ছেপ্টেম্বৰ 2025 তাৰিখে জুবিন দাই অকাল মৃত্যু সাৱটি ল'লে, গতিকে আমাৰ দাবী যে 19 ছেপ্টেম্বৰটো জুবিন দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিব লাগে, আৰু প্ৰতি বছৰে যাতে 19 ছেপ্টেম্বৰটো আমি জুবিন দিৱস হিচাপে এনেকৈ পালন কৰিব পাৰোঁ, সেই আশা কৰিছোঁ, সেয়া দাবী আমি চৰকাৰৰ ওচৰত কৰিছোঁ। আৰু আমি সকলোৱে অন্তঃকৰণে কামনা কৰিছোঁ যে জুবিন দাৰ এই 19 ছেপ্টেম্বৰটো যাতে সদায় আমাৰ মাজত জীয়াই থাকে।